কইনাৰ গৃহপ্ৰৱেশ অনুষ্ঠানৰ পিছত বৃন্দাক এটা কোঠাত বহিবলৈ দিলে। তাইৰ শাহুৱে তাইৰ ওচৰলৈ আহিলে আৰু ক'বলৈ ধৰিলে, চোৱা বোৱাৰী, আজিকালিৰ ছোৱালীবোৰে বৰ বাহানা কৰি থাকে, কিন্তু তুমি মোক সোনকালেই ভাল খবৰ দিবা। মোকতো অকল নাতিহে লাগিব, সেয়ে তুমি ভাল খবৰটো দিবলৈ বেছি দেৰি নকৰিবা। চোৱা, আমাৰ ঘৰত কোনো বস্তুৰে অভাৱ নাই। যদি তুমি মোক নাতি দিয়া, তেন্তে মই তোমাক আমাৰ বংশৰ অলংকাৰ দিম। ইমানখিনি কৈ তেওঁ তাৰ পৰা গুচি গ'ল আৰু বৃন্দা আচৰিত হৈ ৰ'ল। তাই এই ঘৰলৈ অহাৰ কেইঘণ্টামানহে হৈছে আৰু তাইৰ পৰা নাতি বিচাৰিবলৈ ধৰিলে। তাই ভাবিবলৈ ধৰিলে, কি অলংকাৰৰ লোভত নিজৰ সংসাৰ আৰম্ভ কৰাৰ আগতে কি মই শাহুমাক নাতি দিওঁ? আৰু এয়া কেনে চিন্তাধাৰা যে অকল নাতিহে লাগে? যি হওক, তাৰপিছত তাই মগজুৰ পৰা সেইবিলাক চিন্তা উলিয়াই পেলালে। কাৰণ আৰম্ভণিতে তাই সেইবিলাক ভাবি নতুন সম্পৰ্কটোৰ মাজত আউল লগাবলৈ নিবিচাৰে। তাই ভাবিলে যে বাকী লোকসকলে যিয়ে নকওক, মই এইটো চাব লাগে যে মোৰ স্বামীয়ে কেনেকুৱা ব্যৱহাৰ কৰে। স্বামীৰ কথা মনলৈ অহাৰ লগে লগে তাইৰ মনটো ভাল লাগি গ'ল। কাৰণ তাই আহোঁতে যেতিয়া কাৰখনত তাইৰ স্বামীৰ ওচৰত বহি আহিছিল, তেতিয়া তাইৰ স্বামী কৰণে বাৰে বাৰে তাইৰ ওচৰলৈ চাপি আহিবলৈ চেষ্টা কৰি আছিল। তাৰ পৰা তাইৰ এনেকুৱা লাগিছিল যে তাইৰ স্বামী তাইক বহুত মৰম কৰিব। ঘৰখন আলহীৰে ভৰি আছিল। সেয়ে কোনোবা নহয় কোনোবা বৃন্দাৰ ওচৰলৈ আহিছিল আৰু হাঁহি ধেমালি কৰিছিল। সকলোৱে তাইক এইটো কথাক লৈ জোকাই আছিল যে তাইৰ আজি ফুলসজ্জা। তাইৰ ফুলসজ্জাৰ কোঠাটো সজাবলৈ দিয়া হৈছিল। ডেকৰেশ্যন পাৰ্টিয়ে তাইৰ কোঠাটো খুব ধুনীয়াকৈ সজাইছিল। ৰাতি যেতিয়া বৃন্দাই গাখীৰৰ গিলাচ লৈ কোঠাত সোমালে, তেতিয়া কোঠাটোৰ সৌন্দৰ্য দেখি তাইৰ ভাগৰ নোহোৱা হৈ গ'ল আৰু ফুলৰ সুগন্ধি লৈ ভাবিবলৈ ধৰিলে যে কোঠাটোতো এনেকৈ সজাইছে যেনেকৈ চিনেমাত দেখুওৱা হয়। কি স্বামী আহিও তেনেকৈ মৰম কৰিব? এই সকলোবিলাক ভাবি তাই বিচনাত বহিলে। ৰাতি বহুত দেৰিলৈকে তেওঁ কোঠালৈ অহা নাছিল। তেওঁতো তেওঁৰ লগৰবিলাকৰ লগত বহি মদ খাই আছে। ইফালে বৃন্দাই অপেক্ষা কৰি কৰি ভাগৰ লাগি থকাৰ কাৰণে শুই গ'ল। দুভাগ ৰাতি যেতিয়া কৰণ কোঠাত সোমালে, তেতিয়া বৃন্দাৰ টোপনি ভাঙিলে। তাই উঠি বহিলে আৰু তাইৰ উৰণিখন ঠিক কৰিবলৈ ধৰিলে। কিন্তু কৰণে কোঠাটো তেনেকৈ সজাই থোৱাৰ কাৰণে খঙতে গিৰগিৰাই উঠিল। তেওঁ বৃন্দাক খঙেৰে ক'বলৈ ধৰিলে, কি তুমি মোৰ পত্নী নে ডেকৰেশ্যনৰ ছোৱালী? ইমান ফুল সজাই কিয় বহি আছা? বৃন্দাই থতমত খাই উঠিল, কাৰণ তাইতো এইবিলাক নাই সজোৱা। বৃন্দাৰ স্বামীয়ে সকলো ফুল ইফালে সিফালে টানি উজাৰি ক'বলৈ ধৰিলে, এয়া মোৰ কোঠা নে ফুলৰ দোকান? মোক তোমাৰ পৰা মাত্ৰ এটা ল'ৰা লাগে, তোমাৰ ভৰি চেলেকিবলৈ নাই মই। ইমানখিনি কৈ তেওঁ বৃন্দাক বিচনাত ঠেলা মাৰি দিলে আৰু তাইক জবৰদস্তি কৰিবলৈ চেষ্টা কৰিলে। বৃন্দাই তাইৰ স্বামীৰ কাণ্ড কাৰখানা দেখি স্তম্ভিত হৈ ৰ'ল। বিয়াৰ প্ৰথম নিশাই তাইৰ স্বামী তাইৰ লগত কি কৰিবলৈ ওলাইছে? তাইৰ এটা কথা মনত পৰিলে যে তাইৰ মাকে তাইৰ বিদায়ৰ সময়ত এটা কথা কৈছিল যে এতিয়া শহুৰৰ ঘৰখনেই তোমাৰ নিজৰ ঘৰ, আৰু শহুৰেকৰ ঘৰত সকলো ছোৱালীয়ে অলপ চলপ এৰাধৰাৰ মাজেৰে চলিবলগীয়া হয়। প্ৰথমতে নানা ধৰণৰ পৰিস্থিতি আহিব, তেতিয়া তোমাৰ মনলৈ আহিব যে এই সম্পৰ্কটো ভাঙি পেলাও, কিন্তু তুমি ধৈৰ্য ধৰিব লাগিব। এতিয়া এই পৰিস্থিতিত বৃন্দাই বুজিব পৰা নাছিল যে তাই কি কৰিব, মনে মনে থাকিব নে বিৰোধিতা কৰিব। তেতিয়ালৈকে কৰণে তাৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল। বৃন্দাই আৰু একো ভাবিবলৈ সময় নাপালে। তাইৰ স্বামীৰ এনে ব্যৱহাৰৰ প্ৰতিক্ৰিয়াৰে তাই কৰণক জোৰকৈ এটা ঠেলা মাৰি তাইৰ পৰা আঁতৰাই দিলে, যাৰ ফলত কৰণে ৱালত গৈ খুন্দা খালে। তেওঁ দুখ পোৱাৰ লগে লগে খঙতে তেওঁৰ চকু ৰঙা হৈ গ'ল। তেওঁ খঙেৰে দাঁত চেপি ক'লে, তই মোৰ পত্নী আৰু মোক সুখী কৰি ৰখাটো তোৰ কৰ্তব্য। তোৰ সাহস কেনেকৈ হ'ল মোক ঠেলা মৰাৰ? বৃন্দাও মনে মনে থকা বিধৰ ছোৱালী নাছিল। তাইও খঙেৰে ক'লে, আৰে তুমিও মোৰ স্বামী, তোমাৰ সাহস কেনেকৈ হ'ল মোৰ লগত জবৰদস্তি কৰিবলৈ? স্বামীয়েতো নিজৰ পত্নীৰ সন্মান ৰক্ষা কৰিব লাগে, কিন্তু তুমিতো নিজে মোক অপমান কৰিবলৈ লাগি আছা। কৰণে তাইক খঙেৰে চিঞৰি ক'লে, তই মোৰ পত্নী, তেন্তে মই নিজৰ পত্নীৰ ওচৰলৈ নগৈ কাৰ ওচৰলৈ যাম? বৃন্দাই খঙেৰে ক'লে,
এতিয়াতো কৰণৰ মুখৰ মাত নোহোৱা হৈ গৈছিল। বৃন্দাই তাইৰ মোবাইলটো লৈ কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ'ল। তাই লগে লগে তাইৰ দেউতাকক ফোন কৰি সকলো কৈ দিলে। তাইৰ দেউতাকে ক'লে, মাজনী, তুমি তেনেকুৱা ঘৰত বুজাবুজিৰ মাজেৰে থকাৰ কোনো প্ৰয়োজন নাই। মই তোমাৰ বিয়া তোমাৰ সুখৰ কাৰণে কৰাইছিলোঁ, জীৱনভৰ বুজাবুজিৰ মাজেৰে চলাৰ কাৰণে নহয়। সেয়ে তুমি যি ভাল দেখা কৰা, তোমাৰ দেউতা তোমাৰ লগত আছে। তেতিয়া বৃন্দাৰ মাকে তৎক্ষণাৎ তেওঁৰ দেউতাকৰ হাতৰ পৰা ফোনটো কাঢ়ি নি ক'লে, মাজনী, তোমাৰ দেউতাই একো নাজানে। মহিলাই সকলো কাম অলপ চলপ বুজাবুজিৰ মাজেৰে কৰিব লাগে। লাহে লাহে সকলো ঠিক হৈ যাব। তুমি একো ভুল সিদ্ধান্ত নল'বা। তেতিয়া বৃন্দাৰ দেউতাকে মাকক খঙৰি ক'লে, যদি বিয়াৰ প্ৰথম নিশাই মই তোমাক এনেকুৱা ব্যৱহাৰ কৰিলোহেঁতেন, তেতিয়া তুমিও কি এৰাধৰাৰ মাজেৰে জীয়াই থাকিবলৈ চেষ্টা কৰিলাহেঁতেন? তোমাক মই ইমান মৰমত ৰাখোঁ যে সেইকাৰণে তুমি অনুভৱ কৰিব পৰা নাই আমাৰ ছোৱালীয়ে তাত কিমান দুখ পাই আছে। তেতিয়া বৃন্দাৰ মাক মৌন হৈ ৰ'ল। বৃন্দাই দেউতাকৰ সঁহাৰি পাইছিল, সেয়ে তাই কাকো কেৰেপ কৰা নাছিল। তাই লগে লগে পুলিচক ফোন কৰি মাতিলে। পুলিচে কৰণক গ্ৰেপ্তাৰ কৰিলে। তাৰপিছত বহুত সোনকালে সিহঁতৰ বিবাহ বিচ্ছেদ হৈ গ'ল। বৃন্দাই মাকৰ ঘৰত আহি থাকিবলৈ ল'লে। কিছুমান লোকে বৃন্দাক ঠাট্টা কৰে যে তাই বিয়া হৈ এটা দিনো কটাব নোৱাৰিলে। কিছুমান লোকে বৃন্দাক সহানুভূতি দেখাইছিল, কিছুমান লোকে তাইক দুৰ্ভগীয়া বুলি কৈছিল। কিন্তু বৃন্দাই কেতিয়াও কাৰো কথা ভ্ৰক্ষেপ কৰা নাছিল। এতিয়া তাই মাত্ৰ তাইৰ জীৱনটোৰ ওপৰত ধ্যান দিছিল। বৃন্দাই এতিয়া তাইৰ কাৰণে এটা চাকৰি বিচাৰিবলৈ ধৰিলে। এনেতো ঘৰত টকা পইচাৰ কোনো অভাৱ নাছিল, কিন্তু বৃন্দাই নিজে কিবা এটা কৰিবলৈ বিচাৰিছিল, নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ বিচাৰিছিল। তাইৰ দেউতাকে সদায় তাইক সমৰ্থন কৰিছিল। বহুত সোনকালে বৃন্দাই এটা ব্যক্তিগত কোম্পানীত চাকৰি পালে। যেতিয়া বৃন্দাই সাজি কাচি অফিচলৈ গৈছিল, তেতিয়া ওচৰ চুবুৰীয়াই নানা ধৰণৰ কথা উলিয়াইছিল। সেইবিলাক কথা বৃন্দাৰ কাণতো পৰিছিল, কিন্তু তাই সেইবিলাক কথাত বেছি গুৰুত্ব দিয়া নাছিল। চাওঁতে চাওঁতে বৃন্দাই চাকৰি কৰা 3 বছৰ হৈ গ'ল। তাৰ মাজতে বৃন্দাৰ অফিচত এজন নতুন মেনেজাৰ আহিল। তেওঁৰ নাম সমীৰ আছিল। সমীৰ বহুত শান্ত আৰু গম্ভীৰ স্বভাৱৰ আছিল, আৰু তেওঁ কাৰো লগতে বেছি কথা নাপাতিছিল। তেওঁ নিজৰ কামতহে গুৰুত্ব দিছিল। সমীৰৰ পত্নীয়ে তাইৰ প্ৰেমিকাৰ লগত পলাই গৈছিল, আৰু তেতিয়াৰ পৰাই সমীৰে অকলে আছিল। যেতিয়া সমীৰে বৃন্দাৰ জীৱন কাহিনী শুনিলে, তেতিয়া তেওঁৰ ভাৱ হ'ল যে দুয়োৰে জীৱনৰ দুখ প্ৰায় একেই। সেইকাৰণে তেওঁ লাহে লাহে বৃন্দাৰ লগত অলপ চলপ কথা পাতিবলৈ লৈছিল। এবাৰ বৃন্দাই অফিচত দেৰিলৈকে কাম কৰি আছিল। সমীৰ অফিচৰ পৰা যাবলৈ লৈছিল। তেতিয়া তেওঁ দেখিলে যে গোটেই অফিচ খালী হৈ গৈছে, কেৱল বৃন্দাই কাম কৰি আছে। ৰাতি 9 বাজিবলৈ হৈছিল। সমীৰে ক'লে, ব'লা বৃন্দা, মই তোমাক ঘৰত থৈ আহোঁ। বৃন্দাই ক'বলৈ ধৰিলে, ছাৰ, আপুনি যাওক, মোৰ আৰু প্ৰায় আধা ঘণ্টামান লাগিব। সমীৰে ঘড়ীটোৰ ফালে চাই ক'লে, ইমান ৰাতি তুমি অকলে কেনেকৈ যাবা? মই এটা কাম কৰোঁ, মই অলপ দেৰি ৰখি দিওঁ। বৃন্দাই কৌতূহলৰ দৃষ্টিৰে তেওঁৰ ফালে চাবলৈ ধৰিলে। গোটেই অফিচে এই কথাটো জানিছিল যে সমীৰ ছাৰে নিজৰ মাজতে সোমাই থাকে, কিন্তু আজি তেওঁ বৃন্দাৰ চিন্তা কৰি আছিল। তেতিয়া বৃন্দাই এক অজান শিহৰণ অনুভৱ কৰিবলৈ ধৰিলে। সমীৰে তাইৰ ওচৰত চকী এখনত বহিলে। তেওঁ চকীদাৰজনক 2 কাপ কফিও আনিবলৈ ক'লে। বৃন্দাই খৰধৰকৈ কামখিনি শেষ কৰিবলৈ লৈছিল। কাম শেষ হোৱাৰ পিছত যেতিয়া তেওঁলোকে বাহিৰলৈ আহিলে, তেতিয়া ৰিমঝিম বৰষুণ আৰম্ভ হৈছিল। বৃন্দাই কাৰখনলৈ গৈ পাওঁতে অলপ তিতিছিল। সমীৰে কিয় জানো আজি তাইৰ ফালে বাৰে বাৰে চাই আছিল। বৃন্দাই অলপ অসংযত মনোভাৱেৰে কাৰখনত তেওঁৰ লগত বহিলে। সমীৰে সম্পূৰ্ণ সন্মানেৰে তাইক ঘৰত থৈ আহিছিল। ৰাস্তাত তেওঁ এটা শব্দও কোৱা নাছিল। তথাপিও বৃন্দাৰ মনটো উগুল থুগুল হৈ আছিল। যেতিয়া সমীৰে তাইক থৈ উভতি আহিবলৈ ল'লে, তেতিয়া বৃন্দাই ক'লে, ছাৰ, আপুনি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছে, বলক একাপ চাহ খাই যাব। সমীৰে সংকোচতাৰ কাৰণে তাইক নালাগে বুলি ক'লে, কিন্তু তেওঁ মনতে বৃন্দাৰ লগত আৰু অলপ সময় পাৰ কৰিবলৈ বিচাৰিছিল। সেয়ে অলপ সময় যাওঁ নাযাকৈ তেওঁ বৃন্দাৰ লগত ঘৰৰ ভিতৰলৈ সোমাই গ'ল। বৃন্দাৰ মাক দেউতাকে বৰ উৎসাহেৰে তেওঁক আদৰণি জনালে। বৃন্দাৰ মাকে চাহ বনাবলৈ গ'ল, আৰু বৃন্দাই তাইৰ কোঠালৈ কাপোৰ সলাবলৈ গ'ল। যেতিয়া তাই পাতল সেউজীয়া ৰঙৰ চুৰিদাৰ পিন্ধি বাহিৰলৈ আহিলে, তেতিয়া সমীৰৰ চকুত তাইৰ ওপৰতে থৰ লাগি ৰৈছিল। সেই চাৱনীত এনেকুৱা কিবা যাদু আছিল যিটো দেখি বৃন্দাৰ ভিতৰলৈকে শিহৰণ জাগিছিল। তেতিয়ালৈকে বৃন্দাৰ মাকে চাহ লৈ আহিছিল। সকলোৱে একেলগে বহি চাহ খালে। বৃন্দাৰ মাকে তেওঁক জোৰ কৰিবলৈ ধৰিলে যে আপুনি অকলে থাকে,
ইমান ৰাতি খোৱা বোৱা যোগাৰ কৰোঁতে বহুত অসুবিধা হ'ব, সেয়ে আজি ভাত আমাৰ ইয়াতে খাই যাব। সমীৰে মানা কৰিবলৈ ধৰিলে। তেতিয়া বৃন্দায়ো তেওঁক ভাত খাই যাবলৈ ক'লে আৰু সমীৰে মানা কৰিব নোৱাৰিলে আৰু তেওঁ সকলোৰে লগত বহি ভাত খালে। এবাৰ লগ পাওঁতেই তেওঁ তেওঁলোকৰ বহুত আপোন হৈ পৰিছিল আৰু বৃন্দাৰটো একেবাৰে অন্তৰতে ঠাই পাইছিল। সমীৰৰ চকুতো বৃন্দাই প্ৰেমৰ আভাস পাইছিল, সেয়ে তাইও এটা মিঠা শিহৰণ অনুভৱ কৰিছিল। পিছদিনাৰ পৰা যেন সকলো সলনি হৈ গৈছিল। বৃন্দাই যেতিয়াই সমীৰৰ কেবিনলৈ গৈছিল তেতিয়া সমীৰৰ মৌন চকুহালে বৃন্দাক বহুত কিবা কিবি কৈ গৈছিল। বৃন্দায়ো এতিয়া সমীৰৰ ওচৰলৈ যোৱাৰ সুযোগ বিচাৰি থাকে। প্ৰেমৰ বীজ দুয়োফালৰ পৰা অংকুৰণ হ'বলৈ ধৰিছিল আৰু শেষত বৃন্দাৰ জন্মদিনত তেওঁ বৃন্দাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে। সমীৰে তাইৰ হাতত ধৰি ক'লে, বৃন্দা, নাজানো কেতিয়াৰ পৰা মই তোমাক ভাল পাবলৈ লৈছিলোঁ। মই তোমাৰ লগত মোৰ জীৱনটোৰ এটা নতুন আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ। কি তুমিও তোমাৰ জীৱন কেতিয়াবা কেতিয়াবা তাই ভাবে যে যদি তাই বুজাবুজি এৰাধনৰ মাজেৰে কৰণৰ লগত জীৱনটো পাৰ কৰাৰ সিদ্ধান্ত ল'লেহেঁতেন তেন্তে তাইৰ জীৱনত এনেকুৱা সুখ কেতিয়াও নাহিলেহেঁতেন। বন্ধু বান্ধৱীসকল, কাহিনীটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।